তুলিছে সমগ্ৰ দেশজুৰি। নমস্কাৰ, স্বাগতম। নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। জাতিভিত্তিক সংৰক্ষণৰ কথা ক'বলৈ গৈ ৰাহুল গান্ধীয়ে বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত যিখিনি কথা ক'লে, সেই কথাখিনিক লৈ এতিয়া শাসক বিৰোধীৰ মাজত ব্যাপক ৰূপত ৰণ চলিছে আৰু কথাৰ কটাকটি হৈছে। ৰাহুল গান্ধীয়ে কি কৈছে? ৰাহুল গান্ধীয়ে কৈছে দেশৰ 10% লোকে নিয়ন্ত্ৰণ কৰে ভাৰতীয় সেনাবাহিনীক। এতিয়া ৰাজনীতিৰ মাজলৈ ভাৰতীয় সেনাবাহিনীক টানি অনা প্ৰসংগক লৈ এতিয়া শাসক পক্ষ সৰব হৈ পৰিছে। তেওঁ কৈছে যে 10% উচ্চ বৰ্ণৰ লোকে নিয়ন্ত্ৰণ কৰে দেশৰ সেনাবাহিনীক আৰু এই মন্তব্যৰে তেওঁ আকৌ বৰ্ণ বৈষম্যৰ কথাটোকেই বুজাবলৈ চেষ্টা কৰিলে। বিশেষকৈ জাতিভিত্তিক সংৰক্ষণ সন্দৰ্ভত যেতিয়া মাত মাতি আছিল, সেই সন্দৰ্ভত কথা কৈ থাকোঁতেই এই বিন্দুটোক তেওঁ চুই দিয়ে আৰু এই বিন্দুটোক চোৱাৰ লগে লগে সৰব হৈ পৰিছে শাসকীয় পক্ষ। এনেধৰণে বিতৰ্কিত মন্তব্য কৰাক লৈ ৰাজনাথ সিঙৰ প্ৰতিক্ৰিয়া আহিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিহেতু এইকেইদিন বিহাৰত প্ৰচাৰ চলাই আছেগৈ, তেওঁৰো মন্তব্য আহিছে। কিন্তু আমি সৰ্বপ্ৰথমে ৰাহুল গান্ধীয়ে কি মন্তব্য আগবঢ়াইছিল সেই মন্তব্যটো এবাৰ শুনাই লৈছোঁ। पिछड़ा, अति पिछड़ा, दलित, महादलित, अल्पसंख्यक, आदिवासी को ढूंढ के निकाल दीजिए, आपको कोई नहीं मिलेगा। आपको एक नहीं मिलेगा। सारे के सारे 10% आबादी में से आते हैं। सारा बैंक का धन उनको जाता है, सारी नौकरियां उनको जाती हैं, ब्यूरोक्रेसी में उनको जगह मिलती है। आप जुडिशरी देखिए, वहां भी उनको सब मिलता है। सेना में उनका कंट्रोल है। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ইয়াৰ পাছতে সৰব হৈ পৰিছে। বিহাৰৰ জনসভাত ৰাজনাথ সিঙে কৈছে যে কেৱল ভোটৰ বাবে ৰাহুল গান্ধীয়ে এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে। লগতে ৰাজনাথ সিঙে কৈছে যে ভাৰতীয় সেনাবাহিনীক ৰাজনীতিৰ মাজলৈ আনিব নালাগে। ভাৰতীয় সেনাৰ এটাই ধৰ্ম, সেইটোৱে হৈছে সৈন্য ধৰ্ম। সৈন্য ধৰ্ম পালন কৰাৰ বাহিৰে ভাৰতীয় সেনাই কোনো অন্য ধৰ্ম পালন নকৰে, কোনো জাত পাতৰ মাজলৈ নাযায়। আমাৰ ভাৰতীয় সেনাবাহিনীত বিভিন্ন ধৰ্মৰ লোক আছে, বিভিন্ন জাতিৰ লোক আছে, তেওঁলোকে সমিল মিলিৰে থাকে আৰু তেওঁলোকৰ মাজত শৃংখলাবদ্ধতা অটুট থাকে। কিন্তু ৰাহুল গান্ধীৰ এই বক্তব্যবোৰে তেওঁলোকৰ মাজত শৃংখলাবদ্ধতাত ক'ৰবাত ভাঙোন সৃষ্টি কৰিব পাৰে, সেই আশংকা প্ৰকাশ কৰিছে ৰাজনাথ সিঙে। সেয়েহে এনেধৰণৰ মন্তব্য নকৰাটোৱেই শুভ বুলি উল্লেখ কৰিছে ৰাজনাথ সিঙে। কৈছে এনেধৰণৰ মন্তব্যৰে প্ৰকৃততে দেশৰ সেনাবাহিনীৰ বিৰুদ্ধেহে ষড়যন্ত্ৰ ৰচনা কৰা হয়। আমি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বক্তব্য এবাৰ শুনাই লৈছোঁ। ठीक है, अगड़ा करिए, पिछड़ा करिए, आरक्षण होना चाहिए। आरक्षण के पक्षधर हम भी हैं, हमारी पार्टी भी है, आरक्षण दिया भी है। जितने गरीब हैं सबको आरक्षण दिया, दूसरे वर्गों में भी जो गरीब हैं उनको भी आरक्षण दिया। लेकिन सेना के बारे में जाति पात के आधार पर, बहनों भाइयों, मैं समझता हूं कि चर्चा तक नहीं होनी चाहिए। हमारे सेना के जवानों का एक ही धर्म होता है, वह धर्म है सैन्य धर्म। इसके अतिरिक्त और कोई दूसरा धर्म नहीं होता। और जिस तरीके की यह बात बोल रहे हैं मेरे बहनों भाइयों, मैं ये कहना चाहता हूं, यह देश के हित में किसी भी सूरत में नहीं है। और मैं कांग्रेस के दोस्तों से कहना चाहता हूं, कम से कम हमारी सेना को राजनीति में मत घसीटिए। जब जब इस देश पर संकट आया है तो हमारे सेना के जवानों ने अपने शौर्य और पराक्रम का परिचय देकर भारत का मस्तक ऊंचा किया है। जाति, पंथ और मजहब की यह राजनीति ने देश का बहुत नुकसान किया है, बहुत नुकसान किया। और हम लोगों की सोच तो यह है कि समाज के सभी वर्गों का उत्थान होना चाहिए। यदि हमारे प्रधानमंत्री की यह सोच न रही होती, हमने 2 राष्ट्रपति बनाए, एक दलित समुदाय से एक राष्ट्रपति हम लोगों ने बनाया, और दूसरा यदि बनाया तो भारत के इतिहास में पहली बार बना है तो आदिवासी समुदाय से हम लोगों ने राष्ट्रपति बनाने का काम किया।
ৰাহুল গান্ধীৰ মন্তব্যৰ পাছত জাঙুৰ খাই উঠিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ বৰ্তমান বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ব্যস্ত আৰু তাৰ মাজতে ৰাহুল গান্ধীৰ এনেধৰণৰ বিতৰ্কিত মন্তব্যক লৈ সৰব হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মা কৈছে যে ৰাহুল গান্ধীয়ে প্ৰকৃততে ভাৰতীয় সেনাক দুৰ্বল কৰিব বিচাৰিছে। ভাৰতীয় সেনাৰ প্ৰধান শত্ৰু হেনো এতিয়া ৰাহুল গান্ধী আৰু সেই কথাখিনি কৈ লগতে কৈছে যে ৰাহুল গান্ধীয়ে কিমান বিদেশ ভ্ৰমণ কৰে, বিদেশ ভ্ৰমণৰ নামত ক'ত ক'ত যায়, বিদেশ ভ্ৰমণত কাৰ সৈতে মিলা পিছা কৰে, কাৰ সৈতে আলোচনা কৰে, সেইখিনিও এতিয়া তদন্তৰ আওতালৈ আহিব লাগে। কাৰণ ৰাহুল গান্ধীয়ে এইটো কম কথা কোৱা নাই, এইটো ডাঙৰ কথা কৈ দিছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য এইবাৰ শুনাই লৈছোঁ। देखिए, राहुल गांधी देश का दुश्मन है और देश का दुश्मनों ने राहुल गांधी को प्लान किया हुआ है। जाके जुडिशियरी को वीक करो, आर्मी को वीक करो, जनता का बीच में झगड़ा लगाओ। ये जो 10% वाला बात किया है ना, ये देशद्रोह का बात होता है। तमाम जो आर्मी सेना ने देश के लिए शहीद हुए, उनके लिए अपमान होते हैं। अभी राहुल गांधी क्या ठीक करेगा? कारगिल में कौन सा परसेंटेज वाला लोग जाके फाइट करेगा? ऑपरेशन सिंदूर में जब पायलट जाके बॉम्ब फेंकते हैं, वो भी राहुल गांधी का हिसाब में 10%, 20%, 30% का हिसाब में जाना सही है क्या? तो ये बेमतलब का बात करता है, देशद्रोह का बात करता है। और मैं मानता हूं राहुल गांधी जो भारत को वीक करना चाहते हैं, भारत को जो एक अंदर से खोखला करना चाहते हैं, वही लोगों ने राहुल गांधी को प्लान किया है। राहुल गांधी क्यों बार बार विदेश जाते हैं, इनका बारे में हमें सोचना चाहिए। हमारे सरकार को इसका बारे में इंक्वायरी करना चाहिए। সংৰক্ষণৰ প্ৰসংগ টানিবলৈ গৈ ভাৰতীয় সেনা কিয় এনেধৰণে লক্ষ্য কৰি ল'লে ৰাহুল গান্ধীয়ে, সেই প্ৰশ্ন স্বাভাৱিকতে উঠিছে আৰু সেই বিষয়টোক লৈ এনেধৰণে শাসক পক্ষ সৰব হৈ পৰা পৰিলক্ষিত হৈছে। কিন্তু ৰাহুল গান্ধী নিজৰ স্থিতিত এতিয়াও অটল হৈ আছে। তেওঁ বিভিন্ন সময়ত এনেধৰণৰ কিছু কথা কয়, যিবোৰ কথাই আচলতে দেশত তুলপাৰ লগাই দিয়ে। এইবাৰো লগাইছে। ভাৰতীয় সেনাৰ প্ৰসংগ টানি অনাৰ বাবেই গোটেই দেশজুৰি এই বিষয়টো চৰ্চিত হৈছে আৰু সেয়েহে আমি আপোনালোকৰ বাবে এই পোনপটীয়া সম্প্ৰচাৰটো আনিলোঁ। কিন্তু আপোনালোকৰ মতামত আমি বিচাৰিছোঁ যে ৰাহুল গান্ধীৰ পক্ষত আপোনালোকে মতামত আগবঢ়াব নে হিমন্ত বিশ্ব শৰ্মা বা ৰাজনাথ সিঙৰ পক্ষত বা সেনাবাহিনীৰ পক্ষত মন্তব্য আগবঢ়াব? আপোনালোকে নিৰ্ধাৰণ কৰি আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু তেতিয়া প্ৰকৃত সত্য কথাটো আমিও জানিব পাৰিম। এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা ইমানতে বিদায় লৈছোঁ।